সকলোৰে মনকষ্ট পোৱা যায়, সকলোৱে দুখ পাইছে, সকলো কৰ্মীয়ে দুখ পাইছে, ময়ো দুখ পাইছোঁ। কিন্তু উপায় নাই, এইটো সময়ৰ আহ্বান। এই সময়ত মই এটা উপযুক্ত সিদ্ধান্ত লৈছোঁ বুলি ভাবিছোঁ। সেই মই উপযুক্ত সিদ্ধান্ত লৈ মই দল ত্যাগ কৰি এটা ৰাষ্ট্ৰীয় দল কংগ্ৰেছ দলত যোগদান কৰিম বুলি সিদ্ধান্ত লৈছোঁ। সমষ্টিবাসী ৰাইজৰ সমষ্টি সমিতিৰ সকলো বিষয়ে সেইটো মোক আহ্বান জনাইছে। তেওঁ মই অহা কাইলৈ কংগ্ৰেছ দলত যোগদান কৰিম। চাওক দাদা, দুবাৰকৈ চৰকাৰ গঠন কৰা এটা দল, অসমৰ ৰাইজে বৰপীৰা পাৰি অসমখনক শাসন কৰিবলৈ দিয়া এটা দলে আজিৰ তাৰিখত কিয় নিজৰ শিপাডাল তেওঁলোকে ধৰি ৰাখিব পৰা নাই? এই কথাটোৱে প্ৰত্যেকজন অসমীয়াকে যেনেধৰণে প্ৰভাৱান্বিত কৰে, তদুপৰি আপোনালোকৰ দৰে নেতাকো তেওঁলোকে কিয় আচলতে গুৰুত্ব আৰোপ কৰিব নোৱাৰিলে? এই কথাটোতো বহুত ডাঙৰ কথা। অসমক ভালপোৱা জাতীয়তাবাদী চিন্তা চৰ্চাৰ উদ্বুদ্ধ প্ৰত্যেকজন ব্যক্তিয়ে এই কথাখিনি হৃদয়ংগম কৰিছে আৰু তেখেতসকলে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ এই ভূমিকাত সকলো বিতুষ্ট। আপুনি জিলাই জিলাই কথাখিনি আপুনি যদি অনুসন্ধান কৰে গম পাব, প্ৰত্যেকজন কৰ্মীৰ যদি মনোভাৱ আপুনি লৈ গম পাব, সকলোৱে আচৰিত হৈছে কিয় এনেকুৱা ধৰণৰ স্থিতি ল'বলগীয়া হৈছে কেন্দ্ৰীয় নেতৃত্ব, কি অজানিত কাৰণত তেওঁলোকে বেলেগৰ নিৰ্দেশত এই কামখিনি কৰিবলগীয়া হৈছে, বা তেখেতসকলে কিয় সজোৰে গোটেই কথাখিনি প্ৰতিষ্ঠা কৰিব পৰা নাই, বা তাত কি আছে কথা, এই কথাখিনি মানুহে বুজি উঠিছে, বুজি পাইছে। গতিকে দলৰ শীৰ্ষ নেতৃত্বৰ স্থিতিটোত দলটোক ভাল পোৱা, জাতীয়তাবাদক ভাল পোৱা, আঞ্চলিক শক্তিটোক ভাল পোৱা প্ৰত্যেকজন ব্যক্তিয়ে ব্যৰ্থিত। অগপৰ সভাপতি আৰু সভাপতি অতুল বৰাৰ প্ৰসংগ আনো, কেশৱ মহন্তৰ যদি প্ৰসংগ আনো, তেওঁলোকে দলটোক সঁচাকৈ যিটো জাতীয়তাবাদী চিন্তাধাৰাৰ পৰা ফালৰি কাটি নি একেবাৰে ৰাষ্ট্ৰীয়তাবাদত সমাহিত কৰা এটা স্বপ্নৰে আগবাঢ়িছে বুলি আপুনি ভাবে নেকি? তেনেকুৱাই যেন লাগে, যিহেতুকে এটা আঞ্চলিক দল, সৰ্ববৃহৎ আঞ্চলিক ৰাজনৈতিক দল হ'ল অসম গণ পৰিষদ দল। এই দলটোৰ নিজস্ব আদৰ্শ, লক্ষ্য, উদ্দেশ্য আছিলে। দলটোৰ পৰা অসমীয়া ৰাইজে বহু আশা কৰিছিলে। ৰাইজৰ আৱেগ অনুভূতি জড়িত থকা এটা আঞ্চলিক ৰাজনৈতিক দল, আৰু ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিত 860জন আমি শ্বহীদক আমি হেৰুৱালোঁ। গতিকে তেনে বহুতৰ ত্যাগ নিহিত হৈ আছে, বহুতো চিৰজীৱনভাৱে পংগু হৈছে, বহুতৰ শিৰৰ সেন্দুৰ মোচা গৈছে। তে ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিৰ ফলত অসম চুক্তি হোৱাৰ পিছত গঠন হোৱা এটা আঞ্চলিক ৰাজনৈতিক দল, এই আন্দোলনৰ সময়ত যিসকলে নেতৃত্ব লৈছিলে তেওঁলোকৰ দ্বাৰা এইটো গঠিত এটা দল। এই দলটোৰ ওপৰত অসমীয়া জনসাধাৰণৰ বহুত আশা আছিল। সেই আশাখিনি পূৰ্ণ কৰাৰ ক্ষেত্ৰত তেখেতসকলে ব্যৰ্থ হৈছে। আৰু দুবাৰকৈ চৰকাৰত অধিষ্ঠিত হোৱা এটা দলৰ এতিয়া যি সোপা ঢিলা স্থিতি, এইটো ৰাইজে প্ৰত্যক্ষ কৰিছে। গতিকে ৰাইজে এতিয়া এটা সুস্থিৰ সিদ্ধান্ত ল'বৰ কাৰণে আহ্বান জনাইছে। আমিও কওঁ যে আমি আঞ্চলিক দলটোৰ পৰা যদিও পদত্যাগ কৰিলোঁ, দলটোৰ এটা শক্তিশালী ৰূপত প্ৰতিষ্ঠা হোৱাটো বিচাৰোঁ। সেয়েহে দলৰ নেতৃত্বই সুস্থ, সবল আৰু সঠিক নিৰ্ণয়েৰে দলটোৰ হৈ কাম কৰিব বুলি আমি আশা থাকিল, অনুৰোধ থাকিল। কি অজানিত কাৰণত এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে নাজানো। আপুনি মোকে নহয়, প্ৰত্যেকজন নিষ্ঠাৱান কৰ্মীকে যদি এই কথাখিনি সোধে, সকলোৱে সেইখিনি কথাই ব্যক্ত কৰিব। চাওক, এতিয়া আপুনি একালত আছু কৰিছিল, পৰৱৰ্তী সময়ত আপুনি জাতীয়তাবাদী চিন্তাধাৰাৰে যিহেতুকে আজিৰ তাৰিখলৈ আগবাঢ়ি গৈ থকা মানুহ, হঠাতে আপুনি এতিয়া AJP আছে, ৰাইজৰ দল আছে, এই ধৰণৰ জাতীয়তাবাদী দল অসমত আছে, কিন্তু সেইসকলকো আপুনি এক প্ৰকাৰ প্ৰত্যাখ্যান কৰি কংগ্ৰেছত কিয় যোগদান কৰাৰ কথা ভাবিলে? এতিয়া যিটো ৰাজনৈতিক পৰিৱেশ পৰিস্থিতি, আমি মিত্ৰ দলত থাকি পেলাই আমি এটা গম পাইছোঁ যে ৰাষ্ট্ৰীয় দলৰ এটা পদলহনকাৰী দল হৈ পৰিছে আঞ্চলিক দলটো। গতিকে বাকী যিকেইটা দলৰ কথা কৈছে, AJPয়ে হওক বা ৰাইজৰ দলেই হওক, তেওঁলোকে আশাৰে বাট চাই আছে যে এইটো চিট আমাক দিব, এৰি দিব নিদিয়ে। ৰাষ্ট্ৰীয় দলৰ ওচৰতে তেওঁলোকে শৰণাপন্ন হ'বলগীয়া হৈছে, ৰাষ্ট্ৰীয় দলৰ আশাত বন্দী হৈ থাকিবলগীয়া হৈছে যে তেওঁলোকে এইটো যদি চিট দিয়ে তেতিয়াহ'লে আমি পাম, দিলে নাপাম, বা তেনেকুৱা ধৰণৰ এটা সৌহাৰ্দ্যমূলক তেওঁলোকে বা তেনেকুৱা ধৰণৰ এটা বাৰ্গেনিং তেওঁলোকৰ চলিছে। গতিকে মই ভাবিলোঁ যে ৰাষ্ট্ৰীয় দলৰ স্থিতিটোৱে যিটোকে শক্তিশালী, আৰু এটা ৰাষ্ট্ৰীয় দল নাথাকিলে
নিশ্চয় এখন চৰকাৰ চলোৱাত অসুবিধা হয়। যদি কেন্দ্ৰত যিটো দলে নেতৃত্ব লয়, যদি ষ্টেটতো একেটা দলে নেতৃত্ব লয়, তেতিয়াহ'লে নিশ্চয় এটা সুশাসন চলাবৰ কাৰণে সুবিধা হয়। গতিকে মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টিও এটা ৰাষ্ট্ৰীয় দল আৰু কংগ্ৰেছো এটা ৰাষ্ট্ৰীয় দল, ভাৰতীয় জাতীয় কংগ্ৰেছ এটা ৰাষ্ট্ৰীয় দল। গতিকে আমি মিত্ৰতাৰে ভাৰতীয় জনতা পাৰ্টিৰ লগত আমি থাকিলোঁ, গম পালোঁ তেওঁলোকৰ কাৰুকাৰ্য, তেওঁলোকৰ কাম কাজ আমি দেখিলোঁ। তেতিয়া ভাবিলোঁ যে মই যদি ভৱিষ্যতে ৰাইজৰ আকাংক্ষা পূৰণ কৰিবলগীয়া হয়, ৰাইজৰ যিটো বিচাৰিছে সেইটো যদি দিবলগীয়া হয়, তেতিয়াহ'লে নিশ্চয় এটা ৰাষ্ট্ৰীয় দলতে অংশগ্ৰহণ কৰিব লাগিব। সেইকাৰণে মই অসম গণ পৰিষদ দল ত্যাগ কৰি মই জাতীয় কংগ্ৰেছত যোগদান কৰিম বুলি সিদ্ধান্ত লৈছোঁ। কেইবাবাৰো নিৰ্বাচন খেলাৰ আপোনাৰ যিহেতুকে অভিজ্ঞতা আছে, ৰাঙা নদী যিহেতুকে এটা নৱগঠিত সমষ্টি, এই সমষ্টিটোত যদি এতিয়া আপুনি কংগ্ৰেছত যোগদান কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে, আপোনাৰ নিজৰটো অগপৰ ফালৰ পৰা আপোনাৰ নিজৰ এক স্থিতি আছেই, কংগ্ৰেছৰো ইয়াত স্থিতি নথকা নহয়, অন্যহাতে বিজেপিৰ যি সাম্প্ৰদায়িক ৰাজনীতি তাক লৈ বহু মানুহ বিতুষ্ট হৈ আছে। এতিয়া কোনকেইটা মূল বিষয়ক আপুনি কেন্দ্ৰ কৰি এইবাৰ এই ৰঙানদী সমষ্টিটো ৰাইজৰ মাজলৈ যাব খুজিব, বা কোনকেইটা কাৰণে আপোনাক ৰাইজে ভোট দিব বুলি ভাবে? ৰাইজে শান্তি সম্প্ৰীতিৰে বসবাস কৰিব বিচাৰে, আত্মসন্মান আত্মমৰ্যাদাৰে নিজৰ ভূমিত নিজৰ অধিকাৰ সাব্যস্ত কৰিব বিচাৰে। গতিকে ৰাইজে প্ৰথম বিচাৰে কি যে অন্ন বস্ত্ৰ বাসস্থানটো চবৰে মোটামুটি আছেই, বিচাৰে কি সন্মানটো, আত্মসন্মানটো, আত্মমৰ্যাদাটো আৰু শান্তি সম্প্ৰীতিটো। গতিকে সেইটোৰ পৰা যেতিয়া বিঘ্নিত হয় তেতিয়া ৰাইজ বিতুষ্ট হয়। গতিকে মই প্ৰথম পদক্ষেপ হ'ল যে কেনেধৰণে আমি ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলী লোকৰ মাজত সমন্বয়ৰ এনাৰ্জিডাল কটকটীয়া কৰি শান্তি সম্প্ৰীতিৰে একতাৰ দৰে বান্ধ খাই অনাগত দিনত সকলোৰে সামগ্ৰিক বিকাশৰ বাবে যদি আমি কাম কৰিব পাৰোঁ, তেতিয়া মই এটা সুস্থ ৰাজনৈতিক বাতাবৰণ ইয়াত সৃষ্টি হ'ব। সেইকাৰণে মই কংগ্ৰেছ দলত যোগদান কৰি ভাবিছোঁ যে তেনেধৰণৰ এটা পৰিৱেশৰ যোগেদি আমি অসমত এটা সম্প্ৰীতিৰ বান্ধোন কটকটীয়া কৰিব পাৰিম, শান্তি সম্প্ৰীতিৰে আমি ইয়াত বসবাস কৰিব পাৰিম আৰু আত্মসন্মান আত্মমৰ্যাদাৰে নিজৰ ভূমিত থিয় হৈ আমি কাম কাজ কৰিব পাৰিম। নিশ্চয়কৈ সেয়া আছিল জয়ন্ত সাউণ্ড। আৰু 9 তাৰিখে তেখেতে দিল্লীলৈকে গৈ প্ৰিয়ংকা গান্ধী ৰাহুল গান্ধীৰ সন্মুখত তেখেতে কংগ্ৰেছত যোগদান কৰাৰ কথা আছে। আৰু আজি ব্যস্ততা ভৰা সময়, তাৰ মাজতেই তেখেতে অন্য এটা কামত ওলাই যাব লৈছিল, তাৰ মাজতে আমাক সময় দিলে আৰু এই ধৰণে আমাক সময় দিয়াৰ কাৰণে তেওঁক ধন্যবাদ জনাইছোঁ। আৰু পুনৰবাৰ তেওঁৰ নতুন যি ৰাজনৈতিক জীৱনৰ কাৰণে শুভেচ্ছা জনাই এই বিশেষ প্ৰতিবেদনৰ পৰা মই হেমন্ত বিজয় বিদায় লৈছোঁ।